নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউজ জব চেনেলটোলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আপোনালোকে যদি এই নতুন চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ পাব পাৰে। বন্ধুসকল, আহক আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, স্বাস্থ্য বিভাগৰ পুনৰ পদ মুকলি হৈছে। 20 আগষ্টৰ পৰা সকলোৱে আবেদন কৰিব পাৰিব আৰু এই পদসমূহ কি আছে বা কোৱালিফিকেশ্যন কি লাগিব, কেনেদৰে আবেদন কৰিব লাগিব, সেই সম্পৰ্কে সকলোবোৰ আপোনালোকক জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ এবাৰ ভালদৰে চাই ল'ব আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেন্তে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, DMEত প্ৰায় 1902টা পদ মুকলি হৈছিল। পাছত এই পদসমূহ বৃদ্ধি হৈ 2008টা পদ আৰু তাৰপিছত আকৌ পুনৰ বৃদ্ধি হৈ DMEত গ্ৰেড 3, গ্ৰেড 4 তেনেধৰণৰ বিভিন্ন ভেকেঞ্চি আহিছিল। নলবাৰী মেডিকেল কলেজৰ ফালৰ পৰা, নগাঁও মেডিকেল কলেজৰ ফালৰ পৰা, কোকৰাঝাৰ মেডিকেল কলেজৰ ফালৰ পৰা, ধুবুৰী মেডিকেল কলেজৰ পৰা আৰু তাৰপাছত আকৌ তিনিচুকীয়া মেডিকেল কলেজৰ ফালৰ পৰা অন্তৰ্ভুক্ত হৈছিল। এই 5খন মেডিকেল কলেজৰ ফালৰ পৰাই গ্ৰেড 3 টেকনিকেল, গ্ৰেড 3 নন টেকনিকেল, গ্ৰেড 4 এনেধৰণৰ বিভিন্ন পদ মুকলি হৈছিল। তাৰে কিছুমান পদত ভেকেঞ্চি মুকলি হ'ব আৰু এই পদসমূহ 20 আগষ্টৰ পৰাই সকলোৱে আবেদন কৰিব পাৰিব। আহক আমি এডভাৰটাইজমেণ্টটো এবাৰ চাই। বন্ধুসকল, এয়া চাব DMEৰ ফালৰ পৰা অহা অফিচিয়েল এডভাৰটাইজমেণ্টটো, য'ত গ্ৰেড 3 টেকনিকেলৰ পদ মুকলি হ'ব আৰু এইটো আপোনালোকে 20 আগষ্ট 2024 তাৰিখৰ পৰা 31 আগষ্ট 2000 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। কিন্তু বন্ধুসকল, ইয়াতে উল্লেখ কৰা আছে যে যিসকলে আগতে DMEৰ ফালৰ পৰা অহা যিখিনি ভেকেঞ্চিবোৰ যদি আপোনালোকে এপ্লাই কৰিছিল তেন্তে আপোনালোকে পুনৰ আবেদন কৰিব নালাগে। যদিহে আপোনালোকে আগতে এপ্লাই কৰা নাছিল সেইসকলৰ বাবেহে এইটো এটা বিশেষ সুযোগ আহিছে আৰু ইয়াৰ বয়সৰ সময়সীমা একেই ৰাখিছে 1/1/2024লৈকে ধৰা হ'ব আৰু এই পষ্টটো তিনিচুকীয়া মেডিকেল কলেজৰ পৰা মুকলি হৈছে। এতিয়া আহক গ্ৰেড 3 টেকনিকেলৰ পদসমূহ চাই লওঁ। এয়া হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো, য'ত এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড আদাৰ ডিটেইলছখিনি মেনশ্যন আছে। নেম অফ পষ্ট চাব, ষ্টাফ নাৰ্ছৰ বাবে আছিল BS নাৰ্ছিং GNM পাছ কৰা সকলে আবেদন কৰিব পাৰিছিল। ট্ৰেছাৰৰ বাবে SSLC উইথ ডিপ্ল'মা ইন ফিজিচিয়ান এছিষ্টেণ্ট পষ্ট, লেবৰেটৰীৰ বাবে SSLC বা SSLC অৰ ডিপ্ল'মা বা চাৰ্টিফিকেট ইন লেবৰেটৰী টেকনিচিয়ান ফ্ৰম গভ ৰেকগনাইজড ইনষ্টিটিউট, অকুপেশ্যনেল থেৰাপিষ্টৰ বাবে ডিগ্ৰী বা ডিপ্ল'মা অফ ফিজিঅ'থেৰাপি ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউট, অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেণ্ট্ৰেল ফটোগ্ৰাফী, অডিঅ'মেট্ৰি টেকনিচিয়ান, ECG টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফী টেকনিচিয়ান, physiotherapist, photographer, medical record officer, radiotherapy technician, technician for CSS, anesthetic technician, technician for biology lab, cataloger, technician, assistant for CSS, darkroom assistant, pharmacist, speech therapist, optometrist, artist, modeler, carpenter, dental technician, social worker, prosthetic and orthotic technician, OT technician, technician for animal operation room, supervisor, laundry babe, multi rehabilitation worker, MRW technician, therapist, technician, audiovisual aids, photography and artist for MEU, vocational counselor, blacksmiths, health inspector, TB and cyst disease health visitor। এনেধৰণৰ প্ৰায় 34টা পদ আছিল গ্ৰেড 3 টেকনিচিয়াল পোষ্ট কেটেগৰী পদত। এপ্লাই আৰম্ভ হ'লে আপোনালোকক পুনৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিয়া হ'ব। আপোনালোকে যদি এই নতুন চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ বা এনেধৰণৰ জব ৰিলেটেড আপডেটবোৰ পাবলৈ। আজিলৈ ইমানেই, ধন্যবাদ।